এভৰিৱান আপোনালোক সকলোকে আমাৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে থাম্বনেইল আৰু আমাৰ টাইটেলৰ পৰা গম পাইছে যে আজি আমি কিহৰ ওপৰত ডিছকাছ কৰিবলৈ আহিছোঁ। ডেফিনেটলি এটা নতুন জব নটিফিকেশ্যনৰ ওপৰত আমি আজি আপোনালোকৰ সৈতে আলোচনা কৰিম। নিশ্চিতভাৱে সুখবৰ সকলোৰে বাবে। ইয়াত দেখিছে থাম্বনেইলত আমি খুব সুন্দৰকৈ লিখি থৈছোঁ স্বাস্থ্য বিভাগত পদ মুকলি। তো কিমাননো পদ আছে বা কিহৰ পৰানো পদখিনি আহিছে, তো এই বিষয়ে আমি আলোচনা কৰিম পৰৱৰ্তী সময়ত। তো ইয়াত কোনো ধৰণৰ ফি নালাগে আৰু কোনো ধৰণৰ এক্সাম নহয়, মাত্ৰ এটা ভাইভা এক্সাম হ'ব। শ্বৰ্ট লিষ্টেড কৰিব, তাৰপিছতে ভাইভা এক্সামটো হ'ব। ঠিক আছে, অনলাইন আবেদন কৰিব লাগিব আৰু লাষ্ট ডেট জুলাই মাহৰ কেই তাৰিখে আমি সেয়া আলোচনা কৰিম। তো বেছি সময় নষ্ট নকৰোঁ, আমি এডভাৰটাইজমেণ্ট ফিখনলৈ যাওঁ। তাৰ আগতে যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকৃত হোৱা যেন অনুভৱ হয়, তেতিয়াহ'লে নিশ্চিতভাৱে ভিডিঅ'টো আপোনালোকে লাইক এটা কৰিব, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ সৈতে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন প্ৰেছ কৰিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ পৰা দুখনকৈ এডভাৰটাইজমেণ্ট ওলাইছে। তো সেই দুইখনৰ বিষয়ে আমি আলোচনা কৰিম। 19/2024 ইতিমধ্যে এডভাৰটাইজমেণ্টখন ওলাই আছে, কিন্তু মই বহুত চালোঁ, বহুতে ইয়াৰ ওপৰত ভিডিঅ' বনোৱা নাই। তো সেইকাৰণে আচলতে মই লৈ আহিলোঁ, কাৰণ স্পেন অকল ৰৈ যাব নালাগে, কাৰণ ভালেকেইটা পোষ্ট ইয়াত আছে। তো ইয়াত কি কৈছে চাওক, এপ্লিকেশ্যন ইন ষ্টেণ্ডাৰ্ড ফ্ৰম আছাম গেজেট পাৰ্ট 9 along with a copy of up-to-date biodata for filling up the following post. The project title, projector पर एक post लाइसे establishment of population based stroke registry and clinical stroke care pathway using mobile stroke unit. এইটো হৈছে projector নাম, ইমান ইম্পৰ্টেণ্ট নহয়। যেতিয়া আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাব তেতিয়া সেইটো মনত ৰাখি যাব। TMCNH Tezpur to be addressed to the principal come chief superintendent তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল, বিহাগুৰি, তেজপুৰ, শোণিতপুৰ, আছাম। এইখিনি 784010 যিখিনি আপোনালোকে পঢ়ি ল'ব। কি কৰিছে, হেভ টু চেণ্ড ছাবমিটেড এ চিল এনভেলপ টু দ্য OO দ্য আণ্ডাৰচাইনড অন অৰ বিফৰ 6/7/2024। 6 তাৰিখৰ আগত, জুলাই মাহৰ 6 তাৰিখৰ আগত আপোনালোকে কি কৰিব লাগিব, পঠাব লাগিব। অৰ্থাৎ লাষ্ট ডেটটো কি হৈ গ'ল, 6 তাৰিখ। ঠিক আছে, মনত ৰাখিব 6 তাৰিখে লাষ্ট ডেট। তো 6 তাৰিখৰ আগতে যদি আপোনালোকে বিচাৰে এপ্লাই কৰিব পাৰিব। এতিয়া মূল কথা হ'ল, আমি কি কিনো কোৱালিফিকেশ্যন লাগে সেই সম্পৰ্কে আলোচনা কৰিলোঁ। ঠিক চাওকচোন, কি কৰিছে, শ্বৰ্ট লিষ্টেড কেণ্ডিডেট শেল বি কল ফৰ ইণ্টাৰভিউ। তো ইণ্টাৰভিউলৈ মতাৰ আগতে কি হয়, শ্বৰ্ট লিষ্টেড কৰা হ'ব কেণ্ডিডেট, যিসকল শ্বৰ্ট লিষ্টেড হ'ব, তো তেওঁলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ডিচিশ্যন অফ চিলেকশ্যন উইল বি ফাইনেলাইজ এজ পাৰ্ট দ্য চিলেকশ্যন অফ কমিটি। তো কমিটিয়ে চিলেকশ্যন কৰিব, ফাইনেল চিলেকশ্যন। নো TATA উইচ এডমিছেবল ফৰ এটেণ্ডিং দ্য ইণ্টাৰভিউ। কোনো ধৰণৰ ট্ৰেভেলিং এলাউঞ্চ বা ডেইলি এলাউঞ্চ ইয়াত দিয়া নহ'ব। তো পোষ্টটো প্ৰথম পোষ্টত ৰিচাৰ্চ এছিষ্টেণ্ট এটাই পোষ্ট আছে। তাত মাষ্টাৰ ডিগ্ৰী, আপুনি যদি লাইফ ছায়েঞ্চত মাষ্টাৰ ডিগ্ৰী কৰিছে, জুলজি বটানী মাষ্টাৰ ডিগ্ৰী কৰিছে, তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব, বা MSW থাকিলেও এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেট ইন ছায়েন্স হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। কোনোবা গভ ইনষ্টিটিউটৰ পৰা যদি আপোনাৰ গ্ৰেজুৱেট হয় ইন ছায়েন্স যিকোনো ছাবজেক্টত, তেতিয়াও এপ্লাই কৰিব পাৰিব। কিন্তু 3 বছৰ আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দ্য কেণ্ডিডেট হেভিং ডিপ্ল'মা চাৰ্টিফিকেট অফ কম্পিউটাৰ এপ্লিকেশ্যন। আৰু কম্পিউটাৰ এপ্লিকেশ্যন যাৰ থাকিব, তো তেওঁক প্ৰিফাৰেঞ্চ দিয়া হ'ব। তো ডিউৰেশ্যন কিন্তু কণ্ট্ৰেকচুৱেল, যিহেতু এটা জব হয়, কণ্ট্ৰেকচুৱেল নহয়, আচলতে প্ৰজেক্টটো এটা জব হয়, গতিকে ডিউৰেশ্যনটো 11 মাহ। ঠিক আছে, এটা খুব সুন্দৰ দৰমহা থাকিব, চেলাৰী থাকিব। গতিকে যিসকলৰ কোৱালিফিকেশ্যন মিলিছে আৰু বৰ্তমান তেওঁলোক ইদি আছে, তো এটা জবৰ কাৰণে ৰখি আছে, তো তেওঁলোকে এইটো এপ্লাই কৰিব পাৰে। 11 মাহৰ কাৰণে এপ্লাই কৰিব পাৰিব, এখন খুব সুন্দৰ চাৰ্টিফিকেট পাব। মাল্টিটাস্কিং ষ্টাফ, যিটো MTSৰ কাৰণে 2টা পোষ্ট আছে, আৰু এইটো খুব সুন্দৰ এটা কোৱালিফিকেশ্যন। সকলোৱে যিটো থাকেই SSLC, যিটো হায়াৰ ছেকেণ্ডেৰী SSLC আৰু ইকুইভেলেণ্ট পাছ উইথ ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যন লাগিব, সেইটো 11 মান্থৰ কাৰণে। ঠিক আছে, তলত কি লিখিছে আপোনালোকে চাওক, কেণ্ডিডেট শুড নট বি লেছ দেন 21 years, 21 yearsৰ তলত হ'ব নালাগিব, আৰু 40 yearsৰ ওপৰত হ'ব নালাগিব 1 জানুৱাৰী 2024 মতে। আৰু এইটো চাইনটো দিয়া আছে তেজপুৰ মেডিকেল কলেজ চিফ ছুপাৰিণ্টেণ্ডেণ্টৰ। গতিকে এইখন সম্পূৰ্ণ অফিচিয়েল কি হয়, নটিফিকেশ্যন হয়, গতিকে চিন্তা কৰিব নালাগে। যিখন আৰু এখন আছে নটিফিকেশ্যন, সেইখনৰ বিষয়ে আমি আলোচনা কৰোঁ। ঠিক আছে, তো এইখন নটিফিকেশ্যন আপোনালোকে দেখিছে, প্ৰায় একেটাহে প্ৰায় ওলাই আহিছে, তেজপুৰ মেডিকেল কলেজ হস্পিটেল বিহাগুৰি।
আৰু এইখিনি পঢ়ি নিদিওঁ একেখিনিয়ে যিহেতু দেখছে আপোনালোকে মন কৰিলে আপোনালোকে পঢ়ি ল'ব পাৰে মই শ্লোলি দেখাই দিছোঁ আপোনালোকে স্ক্ৰীনশ্বটো ল'ব পাৰে তো ইয়াত কিহৰ পোজ ওলাইছে ছিনিয়ৰ ইলেক্ট্ৰিচিয়ান আৰু কম্পিউটাৰ হাৰ্ডৱেৰ টেকনিচিয়ান ওলাইছে এটা পোজ ওলাইছে গতিকে ইয়াতো যিখিনি কোৱালিফিকেশ্যন চক ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং হ'ব লাগিব অৰ ইকুইভেলেণ্ট উইথ 2 years এক্সপিৰিয়েঞ্চ 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিলে ভাল হয় আৰু 11 মন্থৰ কাৰণে আৰু ডিপ্ল'মা ইন কম্পিউটাৰ হাৰ্ডৱেৰ নেটৱৰ্কিং উইথ 2 years এক্সপিৰিয়েঞ্চ টু 11 month আপোনালোকৰ হ'ব লাগিব এই 11 month আপোনালোকে কৰিবলৈ পাব বাকী ইয়াত এজ লিমিটটো একে দিয়া আছে 21 yearsৰ পৰা আপোনালোকে 40 yearsৰ ভিতৰত এপ্লাই কৰিব পাৰিব আৰু ইয়াত কোনো ৰিলেক্সেশ্যনৰ কথা উল্লেখ কৰা নাই ঠিক আছে গতিকে ভিডিঅ'টো এটা সৰু ইনফৰমেশ্যনৰ ভিডিঅ' আছিলে ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকৃত হোৱা যেন অনুভৱ হৈছে তেতিয়া নিশ্চয় ভিডিঅ'টো কি কৰিব লাইক এটা কৰিব ঠিক আছে ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰি পেলাই নাপাহৰিব ঠিক আছে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে ছাবস্ক্ৰাইব কৰি আপোনালোকে বেলখনত টিপি অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে থেংক ইউ ফৰ ৱাচিং see you in the next video